এসময়ত APSC কেলেংকাৰীৰ বিৰুদ্ধে গৰজি আছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। আজি সেই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন নেতা অখিল গগৈ আৰু কমল মেধিৰ নাম সাঙুৰ খাইছে APSC কেলেংকাৰীৰ সৈতে। প্ৰথমে অখিল গগৈৰে ৰাকেশ পালৰ ফোনযোগে বাৰ্তালাপ, তাৰ পাছত ৰাকেশ পালৰ নিৰ্দেশক্ৰমে অখিল গগৈক সাক্ষাৎ কেলেংকাৰীৰ অন্যতম নায়ক ডক্টৰ মৃগেন শইকীয়াৰ। পৰৱৰ্তী সময়ত ডক্টৰ মৃগেন শইকীয়াই সাক্ষাৎ কৰে কমল কুমাৰ মেধিক। অখিল গগৈ আহ্বান ক্ৰমে ৰাকেশ পালে কমল কুমাৰ মেধিক 3 লাখ টকা দিবলৈ পঠিয়াইছিল ৰাকেশ পালে। ডক্টৰ মৃগেন শইকীয়াৰ এই বিস্ফোৰক স্বীকাৰোক্তিৰ ভিত্তিত বিপ্লৱ কুমাৰ শৰ্মা প্ৰতিবেদনত অখিল গগৈৰ নাম সন্নিৱিষ্ট হোৱাক লৈ তোলপাৰ ৰাজ্যৰ ৰাজনীতি। প্ৰতিক্ৰিয়া অখিল গগৈ। মানুহজনে মোক নমস্কাৰ দি চাৰ্টাৰ বুলি কৈ ভিতৰলৈ সোমাই গৈছিলে, মই বহিবলৈ দিছিলোঁ আৰু তাৰপিছত তেওঁ চিনাকি দিছিলে যে তেওঁৰ নাম ডাক্তৰ মৃগেন শইকীয়া। ৰাকেশ পালে পঠিওৱা বুলি যেতিয়া কৈছিলে মই তেখেতক খুব গালি দিছিলোঁ। যেতিয়া গালি খালে, মোৰ পৰা গালি খালে, তেওঁ আপোনাৰ ক'বলগীয়াখিনি ৰাকেশ পালক কওক বুলি কৈছিলে, ফোনটো লগাই দিছিলে আৰু মই খুব উভতভাত মাতি বেয়া কথা কৈ ৰাকেশ পাল মানুহজনক মই কুকুৰ বুলি গালি পাৰিছিলোঁ। সংবাদমেল যোগে কমল কুমাৰ মেধিক স্থিতি স্পষ্ট কৰাৰ দাবী অখিল গগৈ। প্ৰতিক্ৰিয়া প্ৰকাশ কমল কুমাৰ মেধিৰ। ডাক্তৰ মৃগেন শইকীয়া নামৰ মানুহজনে কৈছে যে 2014 চনত তেওঁ কমল মেধিক পইচা দিছে আৰু এইটো তেওঁৰহে অভিযোগ আকৌ দেই, দিছেনে নাই কমল মেধিয়ে জানিব। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তেও মই কমল মেধিক, মোৰ প্ৰাক্তন সতীৰ্থই আছিলে, এতিয়া বিজেপি দলৰ তেখেত নেতা, গতিকে তেখেতে এই বিষয়টোৰ ওপৰত ডেফিনেটলি এটা স্পষ্টীকৰণ দি অন্তত মোৰ বিষয়টো ক্লিয়াৰ কৰি দিয়া দৰকাৰ। তেখেত এজন মানুহ মোৰ ওচৰলৈ আহিছিলে, এই শইকীয়া বোলা মানুহজন, আৰু এজন বিশেষ ব্যক্তিয়ে মোৰ ওচৰলৈ তেওঁক লৈ আহিছিলে আৰু শইকীয়া বোলা মানুহজনে ক'লে যে তেখেতে অখিল গগৈৰ ঘৰৰ পৰা আহিছে আৰু অখিল গগৈ মোৰ লগত কথা পাতিব দিছে বুলি ক'লে। মই তেতিয়া সুধিলোঁ যে কথাটো কি? কথাটো হ'ল যে ৰাকেশ পালে এবাৰ অখিল গগৈ বা মোৰ লগত কথা পাতিব বিচাৰে, এই কথাটো তেখেতে কৈছে। তেওঁৰ প্ৰস্তাৱটো হ'ল যে অখিল গগৈ বা মোৰ লগত ৰাকেশ পালে এবাৰ কথা পাতিব বিচাৰে। তেতিয়া মই ক'লোঁ যে আপুনি অখিলদাৰ লগতে কথাটো পাতক আৰু এইটো কথা সাংগঠনিকভাৱে আমি এনেকৈ পাতিব নোৱাৰোঁ, এই কথাও তেখেতক লগে লগে স্পষ্ট কৰি দিছোঁ। টকা পইচা লোৱাৰ প্ৰশ্নটো এটা গোকাত মিছা কথা, কোনো পৰিস্থিতিত টকা পইচা লোৱাৰ তাত প্ৰশ্নই নাহিলে। লগতে এটা মিছা অপবাদ মোৰ ওপৰত আজি পৰিছে। গতিকে এই বিষয়টো কোনে মোক পইচা দিছিলে, কেনেকৈ পইচা দিছিলে, কি পইচা দিছিলে, এই গোটেই বিষয়টো নিশ্চিতভাৱে মই ন্যায়ালয়ৰ কাষ চাপি। পৰৱৰ্তী সময়ত অখিলদাক মই সুধিছিলোঁ, অখিলদাই কৈছে হয় মানুহ এজন আহিছিলে, এনেকৈ কথা পাতিব আহিছিলে, এনেকৈ কৈছিলে। তাৰ পিছত কি হ'ল মই আৰু নাজানো। দিনত ৰাজপথত দুৰ্নীতি বিৰোধী প্ৰতিবাদ, নিশা আলোচনাৰ মেজত চলিছিল নেকি ধন লেনদেনৰ গোপন অংক। এনেবোৰ প্ৰশ্নৰ অৱতাৰণা হোৱাৰ সময়ত আত্মপক্ষ সমৰ্থন কৰি অখিল গগৈৰ মন্তব্য। APSC কেলেংকাৰীটো আমি খান্দি উলিয়াইছোঁ, APSCৰ খলনায়কবিলাকক গ্ৰেপ্তাৰ কৰাবৰ কাৰণে আমি বাধ্য কৰাইছোঁ চৰকাৰক। তেখেতে কৈছে যে 2014 চনত কমল মেধিয়ে পইচা লৈছিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জেনেৰেল ছেক্ৰেটাৰী হৈ থাকোঁতে, আৰু আমি 17 জুলাই 2015 তাৰিখৰ দিনা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হৈ মই গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন PIL ৰাজহুৱা স্বাৰ্থজনিত গোচৰ দাখিল কৰিছিলোঁ। APSC কেলেংকাৰী 2013 আৰু 2014 চনৰ গোটেই বহীবিলাক, ৰিটেন টেষ্টৰ গোটেই বহীবিলাক আৰু ভাই ৰেকৰ্ডবিলাক সংৰক্ষণ কৰিবলৈ কোৰ্টে নিৰ্দেশ দিছিলে আৰু সেই সংৰক্ষণটো কৰাৰ কাৰণেহে APSC যে কেলেংকাৰী হৈছিলে এই বস্তুটো প্ৰমাণ কৰিব পৰা গৈছিল। কেইবাটাও প্ৰশ্ন উত্থাপন কৰি কেলেংকাৰীৰ চেকা মচাৰ চেষ্টা অখিল গগৈ। কিন্তু আমি সকলোৱে জানো যে ইমান ডাঙৰ কেলেংকাৰী এটা কেইজনমান অফিচাৰে কৰাটো কেতিয়াও সম্ভৱপৰ নহয়। ইয়াত যিটো পলিটিকেল ক্লাছ আছিলে, সেই পলিটিকেল ক্লাছটোক কিন্তু ইয়াত দোষী সাব্যস্ত নকৰাকৈ জাষ্টিছ বিপ্লৱ কুমাৰ শৰ্মাই এই প্ৰতিবেদনখন ইয়াত আমি দিয়া দেখিবলৈ পালোঁ। তৰুণ গগৈ ডাঙৰীয়াৰ দিনত এই কেলেংকাৰী হৈছিলে। অসমৰ সেই সময়ৰ সন্মানীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক দোষী সাব্যস্ত কৰা হোৱা নাই। গোটেই কেলেংকাৰীটো ৰক্ষণাবেক্ষণ দিয়া বুলি হিমন্ত বিশ্ব শৰ্মাৰ নাম উত্থাপিত হৈছিলে। এই প্ৰতিবেদনত হিমন্ত বিশ্ব শৰ্মাৰ নামো দেখা নাই আমি। সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যও তাতে আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এই কেলেংকাৰীটোত প্ৰাকে প্ৰকাৰে জড়িত বুলি অভিযোগ উত্থাপন হৈছিলে, তেওঁৰ নামো ইয়াতে আমি দেখা নাই। আনকি এজন বিধায়ক
প্ৰাক্তন বিধায়ক বিজেপিৰ কি নাম গুৰুজ্যোতি দাস বোধে তেখেতেও 60 লাখ টকা খোৱা বুলি ইয়াত দেখুওৱা হৈছে কিন্তু তেখেতক অভিযুক্ত হিচাপে ইয়াত দেখুওৱা নাই গতিকে মই ভাবোঁ যে বিপ্লৱ শৰ্মাৰ এই প্ৰতিবেদনখন আধৰুৱা নিজৰ গাত ভুল নাই বুলি প্ৰতিষ্ঠা কৰিবলৈ দি গ'ল সাফাই আৰু বিপ্লৱ শৰ্মা প্ৰতিবেদনে এটা কথাই খালি কৈছে যে তেখেতে ন্যায়িক প্ৰতিবেদন এখন দাখিল কৰাৰ পাছত এটোৰ ওপৰত এপ্ৰপ্ৰিয়েট এজেন্সিৰ জৰিয়তে তদন্ত কৰাবলৈ কৈছে তেতিয়া আৰু বহুত অনিয়ম পোহৰলৈ আহিব বুলি কৈছে গতিকে এই মুহূৰ্তত আমাৰ ৰাইজৰ দলৰ দাবী হ'ল যে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন অনুসৰি অসমৰ APSCৰ কেলেংকাৰী তদন্ত CBIৰ হাতত অৰ্পণ কৰিব লাগে ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম